হেল্ল' গাইছ, ভিডিঅ'টো আৰম্ভ হৈ গ'ল দেই। মানে আজি সোনকালে ভাত খাব লৈছো। মানে আগফালৰ পথাৰৰ পৰা ধান আনিবগে লাগে। ৰ'ব, খাবলৈ কি কি আছে দেখাই দিছো। এইফালে আছে দালি, এইফালে আছে মাছ। এইখিনি মাছেই হয় বাৰু। বাকী এতিয়া মই ভাতটো খাই লওঁ। মানে আগফালৰ পৰা ধান আনিবগৈ লাগিবতো, প্ৰথম নিজে টাইট হৈ ল'ব লাগিব। কিন্তু আৰু এটা কথা, মই ভাতটো মানে ইমান বেছিকে নাখাওঁ। মানে মাত্ৰ ইমানখিনিয়ে খাওঁ বাৰু, বেছি নাখাওঁ। বেছি খালে আকৌ শকত হৈ যাম ন, সেইটো কাৰণে মাত্ৰ অকল ইমানখিনিয়ে খাওঁ। বাকী এতিয়া মই ভাতটো জল্দিকে খাই লৈছো। তাৰপিছত আগফালৰ পথাৰৰ পৰা ধান আনিবগে লাগিব। ঘৰত আছে এযোৰ খাং, মোক লাগে আৰু এযোৰ খাং। বিচাৰি ফুৰিছো বহুতত নাই পোৱা, কিন্তু মানে এই দৌৰ ওচৰত যে খাং এযোৰ আছে বুলি মই মানে ভালকে জানো। তাৰমানে হে মই এতিয়া ঘৰত চাই থৈ আহিছো আকৌ। ধান নহয় বেছিকে সেই লোট নিদিওঁ নহয়, তই যাং দেই। মানে হেৰি আকৌ একদম ঘৰৰ ওচৰতে, মানে বাৰীখনৰ কিনাৰতে মানে লাগি আছে মাটিডৰা। তাৰ পৰা মানে ধান আনিব লাগে। আৰু মই বা আগে পিছে তেনেকে ধান কঢ়িয়াই পোৱা নাই বাৰু। কমকে আনিমতো। আৰু মানে উৎপলকো মাতিছো, সেইটো কাৰণে মানে আৰু এযোৰ খাং মানে বিচাৰিছো। মানে মই গম পাইছো না কোনকেইটা ধান কঢ়িয়াম। মানে দৌহেতৰ ঘৰলৈ গৈছিলো, খাংটো মানে বান্দাতে আছিলে। তাৰপিছত ভাবিলো কি সুধি আহোঁগে বোলো দোকানত। ঘৰত মানে মানুহ কোনো নাই আকৌ, সেইটো কাৰণে আহিলো সুধি যাবৰ কাৰণে। এতিয়া যাওঁ খাংটো লৈ লওঁগে, তাৰ পিছত ধান আনোগে। এতিয়া দোকানৰ পৰা আহি আছো সেই দৌৰটো ঘৰলৈ, মানে পালোহিয়ে আৰু। এই ইয়াতে আছে খাংযোৰ। অথনি মই চাই থৈ গৈছিলো, মানে ঘৰত মানুহ নাই যে, সেইটো কাৰণে সুধি আহিব গৈছিলো। এয়া লৈ ললো এতিয়া কান্ধত। তাৰ পাছত এতিয়া আহিব উৎপল, তাৰপিছত আমি ধান আনিমগে। বস্তুখিনিতো যোগাৰ কৰি ল'ব লাগিব ন ফাৰ্ষ্ট। পাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি, আউখালে হয় জীৱন খটাব নোৱাৰি। মই নাজান মই নাজান। এবাৰ যেতিয়া হাল বাইছিলে, ৰোৱা ৰুইছিলে, তেতিয়া মানে পথাৰলৈ নগলো। সেইটো কাৰণে এতিয়া ধান দাইছে, ধান আনিবলৈ বুলি পথাৰত নামিম। মানে এইফালে এইযোৰ, এইফালে এইযোৰ দুযোৰ। আমাৰ এইফালে এযোৰ খাং বুলিয়ে কয়। আপোনালোকৰ ফালেনো কি বুলি কয় কমেণ্ট এটা কৰি জনাবচোন দেই। এইটি আহিছে গাইছ, সেইটি উঠনিৰ পৰা ৰখি আছো। আহিলি অলপ ষ্টাইলত খোজকাঢ় আকৌ, পুৰা মানে জুম কৰি থৈছো। টিকাত গোলাই থোৱা গোটেই কেলে খোজকাঢ়িছো। এই কামৰ সময়ত এইবোৰ ভিডিঅ' পাতি নাৰিকল কোনে পাৰিলে? নাৰিকল কোনে পাৰিলে সুধিলো যায়, এটা আছে বোলে। কেলে হলে বাৰু? মোৰ মুখখন লাগি হইলে। খাং খাং কৈ আছিলো, নিদিলেতো, সেইকাৰণে পককে হৈ থাকিলে। মালটো ক'ত গ'ল? খাং ইয়াত আছে এইফালে। এতিয়া যাম পথাৰলৈ ধান আনিবৰ কাৰণে। লৈ ল কোনযোৰ লাগে খাং। আমি ডাঙৰ ল'ম ভাই, কিন্তু কমকে আনিবি হয় নাই? গাইছ, এতিয়া ৰেডি হলো আমি যাবলৈ পথাৰলৈ। এতিয়া গৈ থাকো দেই। ধান পুৰা লোট কৰি আনিম, কেক কৰি যোৱাকে বুলি ভাবিছে নি? নানো তেনেকে, নোৱাৰো। কি মই কি জানো কেইটা থাকে, মই মুঠত নিম আৰু। ধান এঠত কিমান থাকে? আমি 6টা, 8টা নকওঁ। সেইফালে আমাৰ মাতাচিয়ে ধান কাটি আছে। জানো নহয়, মই এনেই এইখিনি ইনষ্টালত দিছিলো। মায়ে ধান কাটি আছে, তাৰপিছত আমাৰ দুটাক এতিয়া পুৰা মানে ডাইৰেকশ্যন দি আছে। তাৰমানে আমুকটো কৰ বুলি।
দুঠৰহে নিম আৰু চদা 12টা হে সেইকাৰণে ডাঙৰতে লখো লাগিছে বাৰু এবাৰ বেছিকে প্ৰদান হৈছে বেছিকে ট্ৰেক্টৰ হেৰি কৰে যে সেইকাৰণে ভাল ধান হোৱা নাই এবাৰ বেছি উজু তৰিকা বিচাৰিলে এনেকুৱাই হয় মাজতে হিন্দী মাৰি দিছোন আৰু দুবাৰমান ক মনত থাকিব যাব ময়ো ভৰাই লওঁ আৰু নহ'লে ই আগত যাবগে ভৰাই কিনি জল্দিকে আকৌ মই তাৰপিছত অকলে গৈ থাকিব লাগিব ঘৰলৈ হে লৈ আহিব লাগিব এবাৰ এয়া ধান লুট হৈ গ'ল এতিয়া গৈ আছো ঘৰলৈ বুলি জানিবা ট্ৰেক্টৰতে লুট হ'ল কেকেক মাতটো নাই দিয়া যে এনেকুৱাতো দিয়ে কিন্তু সৰহকে আনিব লাগিব আমি মানে দুঠৰকে আনিছো তই 300 আনিছ নি বাহ তাৰপিছত একে চাতে আকৌ নাহো বুলি কৈ নিদিবি আকৌ কেনেকুৱা ঘৰ আকৌ এনেই ভিত মাৰি আছে গাইছ ধান খিনি মানে অলপ পতান মানে লখু একেবাৰে সেইটো কাৰণে ই পাইছে আৰু নহলে বাপুৱা জিভা ওলাই গল হলে আগতে যেতিয়া এনেকে পাপাহেঁতি আনে হলে কেকে মাতটো দিয়ে হলে ন সেই মাতটো শুনি মানে বহুত ভাল লাগে হলে এবাৰ আনোতে গৰম লাগিলেচোন ইয়াতে এতিয়া ধান থব লাগিব গাইছ এইখিনিতে জাপি থব কৈছে একদম চাজাখনৰ তলৰ পৰা থব দিছে সেনেকে নহয় ধান খিনি এপিনে উলিয়াই কিনি থব সেনেকে কি হয় তেনেহলে কিবা হব নি নহয় ইভাগেও এনেকেও থব পাৰিব কিন্তু থৈ দিয়ে তেনেকে ময়ো থৈ লৈছো দেই কলৈ যা ঘৰ অকমান জীয়াই আহোগে ময়ো জীয়াই লওঁ ঐ জলদি আহিবি আকৌ ইয়াখিনি বা থলে এবাৰ মোৰখিনি থব লাগিব হে গাহৰি দানা নাই দিয়া অলপ পাছতকে দিম আকৌ এবাৰ এইখিনি ধান থৈ পিনে যে বাহিৰে দোকানলৈ যাম চাহ খাবলৈ কিবা আনিমগে আকৌ চাহ তাহ নাখাং দেই আৰু যে গাখীৰ চাহ মই একেবাৰে নাখাং খাই খুব বেয়া পাওঁ হ'ব ঠিক আছে নানো নহলে খাব সেইটো কাৰণে বেয়া পাওঁ বুলি কৈছে মইতো গাখীৰ কথা কোৱাই নাছিলো মানে গাখীৰ চাহ খাব কথা সেইটো আৰু এতিয়া দোকানলৈ আহিছো বস্তু নিবলৈ দদৌৰা কোন আছ কোন মই চিকতাটো আছ সেই ইউ গম পাইছ যা কি যে হেৰি কি কয় মিঠাই খাবলৈ গাখীৰ চাহ দেচোন চৰি মানে গাখীৰ পেকেট এটা দেচোন গাখীৰ চাহ দেচোন বোলে এইটো নহয় জানো 15 টকা এইটোৱে হৈ যাব তাৰপিছত আৰু কিম্বন জাতীয় বস্তু আছে নাই বাৰু কিম্বন খতম হৈ গ'ল ৰাতিপুৱাই খতম হৈ গ'ল চকলেট খাম নেকি মই চাহৰ লগত চকলেট আছে বোলে মই চাহৰ লগত জানিবা চকলেটে খাম আৰু এবাৰ কিবা মিঠাই এটা লৈ যাম আৰু আমি এতিয়া 4 নম্বৰ ৰাউণ্ডটো মাৰোতে মানে আমাৰ এতিয়া চাও আহিলে বাহ ভৰিটো বৰ ধুনীয়া হৈ আছে চোন চাহা
পথাৰত ধান দোৱা তই মাৰিয়ে দিলি যে তইতো নাখাং বুলি কৈছিলি গাখীৰ খাই নাখাম বুলি কৈছিলো গাই নদী পানী খাম বুলি কৈছিলো ন খাই লৈছো দেই চাহটো তই এতিয়া যাবিগে ন কাম আছে কাম আছে মায়ে হেৰি চাই এই টাউনলৈ যাব আছে টাউনলৈ এতিয়া যাবগে তাৰপিছত মই অকলে অকলে 2-3 বাৰমান মুঠৰ অনা নিয়া কৰি দিম আৰু তাৰপিছত হৈ যাব সেইটো ভিডিঅ' নেদেখিব পাৰে কাৰণ নিব পাৰে তই কেনেকৈ গম পালি মই জানো তোৰ কথা ন তয়ো তেনেকুৱা যে হয় তই সেইটো কাৰণে গম পাইছ মই তোৰ কথা জানো নে চাহ খা ন চেঁচা সুবিধা নহ'লে এতিয়া মই ধান অকলে অকলে আনি আছো আনিলো মানে অকলে অকলে 2বাৰমান আপোনালোকে এইটো গম পালেই উৎপলে গ'লগৈ অথনি কাম এটাত তাৰপিছত এতিয়া মানে আৰু আনি থাকিবগৈ মন যোৱা নাই আগতো তেনেকৈ অনা ইমান এক্সপিৰিয়েঞ্চ নাইতো আৰু তাতে এতিয়া অকলে অকলে আনি আছো যে আনি ইমান মানে ভাল লগা নাই অথনি সি থাকোঁতে দুইটাই মানে আনি ভাল লাগিছিলে এতিয়া সিও গ'লগৈ বাকী এতিয়া টোটেল ইমানখিনি অনা হৈ গ'ল আজি তাৰপিছত এইখিনি আৰু এতিয়া মোৰ লগত থকাখিনি এইখিনি বেছি নাই অনা দেই নে উস্তাদ নেমাৰো বাৰু এইখিনি আৰু আজিখিনি ৰ'ব মই টিককৈ ধানখিনি জাপি লওঁ তাৰপিছত গাটো ধুনীয়াকৈ ধুই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ তো হেল্ল' গাইজ মই এতিয়া গা পা ধুই হৈ গ'ল আৰু এতিয়া মই বহি আছোঁ গম পাইছে ক'ত বহি আছোঁ বিচনাৰ ওপৰত বহি আছোঁ কেলে ফোন কৰিলে আকৌ এইটো হেল্ল' অঁ কচোন ৰাতিলে কিবা এটা হ'ব নেকি বৰ গাটো বিষাইছে কি কিবা এটি হ'ব নি ডাইৰেক্ট খোলা খুলিকে আকৌ একদম গম পাইছো ন গা বিষ মাৰিবলৈ আকৌ কিবা এটা হ'ব নি ৰাতিকে তেখেতক খবৰে নাই মই যে ভিডিঅ' কৰি আছো বুলি হে গা বিষটো মাৰিবলৈ আকৌ তুমি সমজি নাই পোৱা নেকি মই বুজিছো বাৰু কি আনিব লাগে কিন্তু নহয় সেইটো কৰিব লাগিছিলে বাৰু তাতে এতিয়া মোৰ আকৌ পইচা নাইকিয়া হৈছে নহয় আকৌ তুমি মিছা কথা নকবি আকৌ বা মই কি মিছা কথা কলোনো তুমিহে মিছা কথা কৈছ তোমাৰ চোন ফকতীয়া পইচা সোমালেই আকৌ তাৰপৰা সেইটোৱে আকৌ গোটেইখনকে গম পোৱাই দিলি আৰু মই সেই কৈ পালো আকৌ হেৰি মোৰ ভুল হ'ল মানে 10টা নহয় 10টা মতা মানুহ কোৱা হলে একো বেয়া নাছিলে মানে মাইকী মানুহ এজনীক কৈ পালো সেইটো কথা আকৌ বিষটো এতিয়া এইখিনি অলপ ঠাণ্ডা হৈছে ন অলমংটো হলে বেছি ভাল হৈছে ন গাখীৰটো পিয়ৰটোহে লাগে ঠিক আছে আৰু তই যে এতিয়া মোলৈ ফোন কৰিছ যে মই ভিডিঅ' কৰি আছো দেই পাপাই আকৌ ফোন কৰিছে আকৌ ভিডিঅ' কৰি আছো কচোন কেলে ফোন কৰিছ আকৌ ক কোনডোখৰ মই এনেও কৰিম আৰু এতিয়া মই ভিডিঅ'য়ে কৰি আছো আকৌ ধান কঢ়িয়ালে যে অথনি আমাৰ ঘৰত সেইটো কাৰণে ফোন কৰিছে আকৌ কিন্তু বাপুৱাক খবৰ নাই যে মই ভিডিঅ' কৰি আছো বুলি মানে মোবাইলটো মই অথনি কাম এটাত থৈ দিছিলো মানে মা ফোন হয় বাৰু সেইটো তাকে এতিয়া গা পা ধুই হ'ল আৰু দিনটো আজি ঘৰতে সোমাই আছো অলপ বাহিৰলৈ ওলাই যাওঁ নেকি বেছি দূৰলৈ নাযাওঁ বাৰু এই আমাৰ ৰাস্তাটোৰ ওচৰতে অলপ ৰখোগে অলপ মানে জেগাডোখৰ মুকলিটো সেইডোখৰ ৰখি মানে ভাল লাগে দেই ঠিক আছে ৰখোগে এতিয়া আমি সেইবোৰ মানুহৰ লগতে সপোন দেখো আপোনালোকে এতিয়া ভাবিছে চাগে হয় নাই এইটো কেনেকে বহি আছে হাগি আছে নেকি বাৰু তেনেকে বুলি ভাবিছে নাই নাই মই হগা নাই এনেই বহি আছো মই এনেকে এতিয়া ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলো মানে ৰাস্তাৰ পৰা একদম ডাইৰেক্ট পথাৰতে নামি দিলো আৰু মানে ভিউটো অলপ ভালকে ফিল কৰো বুলি চাওকচোন কি মজা লাগিছে ইয়াতো এটা চেয়াৰি বনতা হে নেকি
বাহ 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 বুলি ক'ব দেই এতিয়া নহয় মই কৈ লওঁ আমি সপোনো সেইবোৰ মানুহৰ লগতে দেখো যাৰ লগত নেকি কেতিয়াও সেই সপোন পূৰণেই নহয় ক বাহ বাহ বুলি বাহ 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 মজা লাগিলে নাই তো গাইছ আজি এই ভিডিঅ'টো ইমানেই বেছি দীঘলীয়া কৰি নাথাকোঁ আৰু আপোনালোকে কোন ঠাইৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট এটা কৰি জনাই দিব তো গাইছ আকৌ লগ পাম নেক্সট ভিডিঅ'ত ভিডিঅ'টো শেষ নাই হোৱা ৰ'ব বিষ মৰা কথা আছিলে যে আমি কথা দি কথা ৰখা মানুহ এয়া মই সেইকাৰণে বিগ মাৰিবৰ কাৰণে একদম চিকেন ড্ৰাই ফ্ৰাই বনাই পেলাইছো মানে এই নেকি এইটো মই ড্ৰাই ফ্ৰাই বনাম এইফালে পাপাই গ্ৰেভি বনাই আছে পাপাই বনাইছে দেই গ্ৰেভি পাপাই এইখিনি তাৰপিছত এতিয়া ড্ৰাই ফ্ৰাই বনিব বনিব তেল পকি গৰম হৈ আছে গৰম তেলখিনি গৰম কৰিছো মই পিঁয়াজ কাটিলো এইটো পিছত দিম মানে এইটো কেপচিকাম জলকীয়া এইফালে লচুন আদা খুন্দা হৈ গ'ল কোনে খুন্দিলে দেখো থাকে যা এইখিনি খুন্দিলে আমাৰ ভাই মানুহ এয়া মানে ছুটীত আহি গ'ল অলপ কিবা এটা কৈ দিয়া গুণগুণাই দিয়া ভাল লাগিব মই কি গুণগুণাম বহুত দিনৰ পিছত ঘৰলৈ আহিছা ন সেইটো কাৰণে অলপ গুণগুণাই দিলে ভাল হ'ব আমাৰ ৰাইজৰ আগত তাকেতো বহুত নম্বৰত ঘৰলৈ আহিছো কিমান ভাল লাগিছে এইটো বুজিব পাৰিছা ন এইটো কিনো এতিয়া কম মই গান পিছত গাব নেকি পাছত গাম পাছত তই পিছে কি কৈ আছ কচোন আচ্ছা নহয় অথনি মানে গা বিষ মৰা কথা আছিলে যে আয়োজন কৰি পেলালো একেবাৰে নহয় নহয় আমি কথা দি কথা ৰখা মানুহতো তইতো তেনেকুৱা কয় মানে তেনেকে পিছত বাকী মানে ভাই ভনী এতিয়া ছুটীত আহিছে ঘৰলৈ মই পিঁয়াজটো দিয়ে লৈছা ৰিং মজা এফালে বনিব এতিয়া তাৰপিছত ইজাত ক'ত আছে ইজাত লুকাই থৈ আছে এই জাত চাউল ধোৱা পানী আমাৰ লোকেল দেই গাইছ কোনে কৈ দিয়া হে কোম্পানীটো কথা কৈ দিয়া মামা নকওঁ বাকী দিয়া নক আমি কথা দি কথা ৰখা মানুহটো সেইটো কাৰণে মানে একদম বস্তুবিলাক যোগাৰ কৰিয়ে ললো লগৰ লগত হয় নহয় বিলকুল মায়ে কি বনাব লৈছে জান নাই কি বনাব লৈছে চাটনি আচ্ছা আমি সবে এটা এটা কাম কৰিছো দে উস্তাদ আমি সবে এটা এটা কাম কৰিছো মায়ে মানে গ্ৰীণ চাটনি বনাবৰ কাৰণে মানে ধনিয়া ললে এনে দেখুৱা এতিয়া এখন লগাই দিলো আমি মুঠতে যিমান কেইটা মানুহ আছো সবে কাম কৰি আছো এতিয়া আমি টোটেল আমি 6টা মানুহ আছো গোটেই 6টা কাম কৰিছো মই কথা কম নে এইফালে মায়ে লগতে বিলাহী পুৰি ললে মানে চাটনিটো বনাবৰ কাৰণে আচ্ছা আচ্ছা ঠিক আছে তেন্তে বনাই ল কেলে বনালা এতিয়া দেখুৱা এইটো মই আদা দিব লৈছো আদা লচুন মানে ৰং এটা উঠি গ'ল ন পিঁয়াজৰ ৰংটো উঠাৰ পিছত এতিয়া দি দিব পাৰি আৰু এই গল্ডেন ৰংটো উঠিলে যে আৰু আপোনালোকে ভিডিঅ' বিলাক চাই থাকে এনেও গম পায় আমাৰ যে সৰু সুৰাকে মানে খানা হৈয়ে থাকে যেতিয়া তেতিয়া অকেজন বুলি কথা নাই অকেজন আহিলে আমাৰ পুৰা ডাঙৰ পাৰ্টি হয় আহিলে আমাৰ সৰু সুৰা পাৰ্টি চলে মানে তাতে আজি গা বিষ মোৱা কথা আছিলে তো বাহিৰ মানুহ আহিলে মৰমৰ ভাইটি মানে তাক মই মানুহ বুলি মানুহ দেই ভাই মানুহ হৈ যায় এখন মানুহ ভাইটি বুলি কৈছো মানে কথাটো এনেকুৱা সি মানে বিশেষ ইমানো তেনেকুৱাকে আমাৰ নিচিনা মানে কথা চথা নকয় মানে আমি অলপ কৈ থাকো হয় নে নহয় আপোনালোকক এইটো ছাৰপ্ৰাইজ দিছিলো ভিডিঅ'টো মানে শেষ কৰিছিলো যে অথনি কিন্তু নহয় কোৱা আছিলে ন ই যে ফোন কৰিছিলে যে বিষটো মাৰিব লাগিব তেনেকে বুলি বেলেগ হৈ গ'ল ন সেইটোৱেতো শেষ হোৱাৰ পিছত আকৌ ভিডিঅ' ষ্টাৰ্ট হৈ গ'ল সেইটোৱেতো খাতে আৰু আজি ভিডিঅ' ইন্ট্ৰ নাই বাকী ঠিক আছে বনাই ল নহ'ল তই নেকি খাবলৈ হৈ গ'ল এয়া মাংস চাটনি ব্লেক চল্ট পিঁয়াজ এইফালে পিঁয়াজ এইফালে সাজ এইয়া পিঁয়াজ লৈ লৈছে খাবলৈ সেইটো হেৰি কি কয় এতিয়া 25 চন আহিব হৈ আছে নাই 24 চনৰ এটা মানে মনত থকিয়া মানে মমেন্ট এটা বনাই থৈ গৈছো মানে তাত আমি হাজৰ ওপৰত মানে এতিয়া পিঁয়াজ দি খাম এতিয়া উলিয়াই দে এতিয়া হৈ গ'ল ইমানকে নথয় নহয় এইটো আপোনালোকে বেছি টাইমৰ কাৰণে থব নালাগে খুব বেছি 5 ছেকেণ্ড
সেইটো থ'ব লাগিব তাৰমানে আৰে দি দিওঁ ন থৈ দে থৈ দে নিজে নিজে লৈ লওঁ নি প্লেট ইয়াত দি দিওঁ ইডাল তই বিয়াত ফেনাই ল'ব তই উস্তাদ আকৌ কেনেকৈ গম পালি এই ফৌজি বাবা আৰে ইয়াৰ চিয়াৰে কৈ থাকে আকৌ দে মালটা ওচৰলৈ দে আকৌ এবাৰ আমি মেহফিলত বেলি দে আকৌ মালটা দে ৰিংকু চাউল ধোৱা পানী গাখীৰ তুমি নাখাও নি অ তই সোণৰ কাঁহীত লৈছ বাইদেউ তই সোণৰ কাঁহীত লৈছ অ কেঁচা নালাগে এচা দে লগা মই সৰহখিনি ললো নি এনেকে লওঁতে ইয়াত থৈ মই সৰহখিনি ললো নি একো নহয় ল একো নাই ন ল ল যুজোৱা যুজোৱা যুঁজাব লাগে লাই বৰবাদ তই মনতে কি লাগিছে যেন নাই পাছহে মানে বহিব লাগে আমাৰ কম ফূৰ্তি নি তাৰ মনতে বাকী এতিয়া মই ঘুটটো মাৰিছো দেই মিঠা নে তই খাওঁতে কেলে তেনেকে নকৰিলি পেকটো খাওঁতে সদায় সেইটো বস্তু থাকিব লাগিব সেইটো থাকিব লাগিব তোৰ নাই যে হ'ব তই মোকে দেখাই দিব নাপাৰ তই আকৌ মোক দেখুৱা আগতে জয় মাতা দি উৎপলে বহুত ধুনীয়া বনাই দেই বাকী এতিয়া বেছি দেৰি নকওঁ আমাৰ মানে বস্তুটো জলদি খাই লওঁ তাৰপিছত আকৌ ভাত খাব লাগিব হ'ব বন্ধ হৈ দে তো গাইছ এতিয়া ভাত খাবলৈ আমাৰ টাইম হৈ গ'ল আমি এতিয়া ভাত খাবলৈ বহি গলো এফালে এইটো তালু আছে আমাৰ এফালে বৰমা সেই ধান কাটিবলৈ ওলাই আছে খা খা বুলি কৈছা তুমি খা নহলে দেই তুমিও খা তুমি কি কি চাউল দিছা তুমিও খা ওকে এইপিনে বাসমতি চাউল দিছে একদম ৰিংকা বহুত দিনৰ পৰা বাসমতি চাউলৰ ভাত খাওঁ কৰি আজি খাব পাইছে ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা এ নহয় মুখত অকমান হেৰি পৰিলে ন অকমান খেলি মেলি হবই আকৌ নহয় জানো যেতিয়া আমি অন্নমুঠি ধৰিবলৈ লওঁ তেতিয়া ভগৱান শ্ৰীকৃষ্ণ নাম এটা ল'ব লাগে নামটো হৈছে হে জনাৰ্দন নহয় তই তেনেকে ললে তোক গুৰুত্ব নিদিয়ে যে কাৰণ তই চাউল ধোৱা পানীবিধ খাই আছ যে ভাত খাওঁতে বেছি কথা নহয় ভাত খাওঁতে কথা পাতিব নাপায় মই কথা এটা কম চাউল ধোৱা পানী খোৱাৰ পিছতো তেওঁক যে মনত ৰাখি কিনে অন্নমুঠি ধোৱা মই তোক সেইটোৱে ভাল লাগে ইয়াৰ যে কথাখিনি যে এইবোৰ দি ললে তো এতিয়া ওলাই গৈছে তাৰমানে এফিলৰ পৰা এফালৰ পৰা দেই চৰি নহয় মোৰ অলপ হৈ গ'ল মই জ্ঞান দিব কিন্তু তই এতিয়া দিব নালাগে ই মানে গাইছ এনেকুৱা ই যেতিয়া জ্ঞান দিয়ে নহয় একদম গৈ পিনে আকৌ ৰামায়ণ মহাভাৰত এনেকুৱা গৈ পিনেহে মানে এক্সাম্পল দি জ্ঞানবোৰ দিয়ে মানে আৰু যে আজি আমি এইবিলাক মানে চাউল ধোৱা পানীবিলাক খালো কিন্তু আমি মানে এই ভিডিঅ'টোৰ জৰিয়তে আমি মানে হলুৱাখিনি বুজাব বিচৰা নাই যে তোমালোকেও খাবা একো নহয় বুলি বুজাব বিচৰা নাই কাৰণ আজি আমি ধান কঢ়িয়ালো সেইটো কাৰণে খাইছো বিষ মাৰিবলৈ নহয় আৰু এটা কথা মই জানো মোক ক'বলৈ দে চিধাই ক'বলৈ যাম ঘূৰাই যাব মানে এনেকুৱা কথা যেতিয়া এটা মানুহৰ সময় মানে বয়স আহি পৰে তেতিয়া খাবলৈ লাগে মই এইটো কোৱা নাই যে বয়সত খাব লাগে বুলি আৰে কেহনা কিয়া চাহতে হো নাই মুঠৰ ওপৰত 18 বছৰ ওপৰত খাব লাগে ধন্যবাদ আমি মানে বেছি জ্ঞানো দি নাথাকো এই আমুকটো নকৰিবা তামুকটো নকৰিবা কাৰণ তোমালোকে জানাই যে কি কৰিব লাগে কি নকৰিব লাগে নিজৰ লাইফত তো গতিকেলৈ আৰু বেছি দেৰি কৰি নাথাকো আজি এই ভিডিঅ'টো ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত মই এখন দেখুৱাম অকণমান নেক্সট ভিডিঅ' লগ পাম